আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহলে জুবিনক পোষ্টমৰ্টেম কৰক মোৰ কোনো আপত্তি নাই সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অটস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত আৰু এই পোষ্টমৰ্টেম কৰোতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম আৰু ৰাতিপুৱা 7:30 বজাত আপোনালোকক এইকনে কলো যে আমাৰ গোটেই ক্ৰিমেশনৰ শিডিউলটো অলপ বদলি হৈ যাব এতিয়া ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁ আমি পোষ্টমৰ্টেম কৰিম আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব পোষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবো যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম জুবিনৰ অন্তিম যাত্ৰাত যোৱা ৰাতিপুৱা মই কৈছিলো যে আমাৰ এখন এম্বুলেন্সত জুবিনৰ পাৰ্থিৱ শৰীৰ যাব ফেমিলি আমাক এখন তালিকা দিছে 85 গৰাকী ব্যক্তিৰ 85 পিপল সো এই 85 গৰাকী ব্যক্তি বা যি শিল্পী কলা কুশলী জুবিনৰ লগত ক্লোজ 85 তেওঁলোকৰ কাৰণে আমি 2খন 3খন 4খন যি বাছৰ প্ৰয়োজন হ'ব আমি সৰু সজাইত বাছৰ ব্যৱস্থা কৰি দিম আৰু বাকি আমি গাড়ী মটৰ আমি সমদলটোত নলওঁ যেনেকৈ আমি বিমানবন্দৰৰ পৰা লাহে 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 তেখেতক আমি লৈ আহিছিলো তেনেকৈ লৈ আহিম ৰাস্তাৰ দুইফালে মানুহ থাকিব শেষ শ্ৰদ্ধা জনাব খুজিব তাত কোনো অসুবিধা নাই আমি সুন্দৰ কৰি তেখেতক লৈ আহি আমি নিৰ্দিষ্ট স্থান য'ত শেষ কৃতৰ কাৰণে আমি ঠিক কৰিছো তালৈকে আমি লৈ আহিম